গোসাইগাঁও বাবুবিল এগ্ৰিকালচাৰেল অফিচৰ সন্মুখত কিন্তু কেনেবাকৈ জুই লাগিছে, কিন্তু এই ঠাইটোত তলত পাইপলাইন আছে আৰু যিটো জেগাত জুই লাগিছে তাতে তেলো পানীত তেল ভাসি আছে তেলবিলাক, তাতে জুই লাগিছে। কেনেবাকৈ জুইটো লাগিল এতিয়ালৈকে কোনেও গম পোৱা নাই। প্ৰশাসনৰ মানুহ আহিছে, তদন্ত কৰিব ইহঁতে কেনেকৈ লাগিল জুইটো। কিন্তু পাইপ লিক হৈছে না কি হৈছে এইটো এতিয়ালৈকে কোনেও তদন্ত কৰি পোৱা নাই। পুৱা 6টা মানত পৰা জুইটো ষ্টাৰ্ট হৈছিলে, কেনেকৈ বা লাগিল। এতিয়া পাইপলাইনে লিক হ'লে না কি হ'ল এই বিষয়ে কোনেও ভালকৈ বা বিতংকৈ ক'ব নোৱাৰিলে। মই তাত গৈছিলোঁ, এই প্লেচখনত গৈছিলোঁ, যাই কিনে সোধ-পোছ কৰাত কোনেও সঠিকভাৱে ক'ব পৰা নাই যে তাত জুইখন কেনেকৈ লাগিছিল। আৰু তাতে তেল পানীৰ ওপৰত তেল আছে, পানী আছে। বৰষুণ হৈছিলে যোৱা ৰাতি, পানীৰ ওপৰত পেট্ৰলবিলাক আছে। ইমান পেট্ৰলৰ ঘ্ৰাণ ওলাইছে, তাৰ পৰা আগুন এনেকা লাগিছে ভয়ানক, ক'ব নোৱাৰি। এতিয়া এই পাইপলাইনটো চাগে লিক হ'লে নেকি